হয়, ৰঙাপৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰজুলি পঞ্চায়তত কিন্তু এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাত কিন্তু ব্যাপক দুৰ্নীতি সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান উপস্থিত আছোঁ বৰজুলি পঞ্চায়তৰ অন্তৰ্গত ঢোলকুবা অঞ্চলত, আৰু ঢোলকুবাত এতিয়াও কিন্তু PMAY প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ কিন্তু আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল। প্ৰায় ৩-৪ বছৰ ধৰি এই গৃহটো এনেধৰণেই কিন্তু আধৰুৱা হৈ পৰি থকা দেখিবলৈ পোৱা গ'ল। আজিলৈকে এই গৃহটো কিন্তু নিৰ্মাণ নহ'ল, না টিং লাগিল, না দৰ্জা হ'ল, না খিৰিকী হ'ল। আজি ৩-৪ বছৰে কিন্তু এই গৃহটো নিৰ্মাণ কৰি দিয়া নহ'ল। মোৰ সৈতে গৃহটিৰ ব্যক্তি আছে, মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। কি বলবি, তোর ঘরটা আজি পর্যন্ত নাই হলে কেতনা দিন হলে? 3 বছর। 3 বছর। 3 বছর হলে? হ্যাঁ, এখন সে কোনো নাই গিরিছে, টিং নাই, दुर्जा নাই, कुछ নাই, खिड़की दुर्जा कुछ नहीं, टिंग भी नहीं लगा है, हेर को जैकर से है घर। तू এইটা বল रही क्यों না पंचायत में? पंचायत में मैं नहीं जाइसी। उ सब आई के नहीं बनाले? नहीं बनाले। মই কৈছোঁ যে এই যিটো গৃহ, এই গৃহটো কিন্তু আজিলৈকে কিন্তু নিৰ্মাণ কৰা নহ'ল, যাৰ কাৰণে আজি এই গৃহটোত টিন পাতকে আদি ধৰি এই গৃহটিৰ দৰ্জা খিৰিকী একো লগোৱা নহ'ল। আজিও কিন্তু এই গৃহটি আজি ৩-৪ বছৰ ধৰি এনেধৰণে অসম্পূৰ্ণ হৈ থাকি ৰ'ল। ৰঙাপৰাৰ যি উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰজুলি পঞ্চায়তত কিন্তু এতিয়া ঢোলকুবা অঞ্চলত বহু এনে আৱাস গৃহ আছে, যি আৱাস গৃহ আজিও কিন্তু আধৰুৱা হৈ ৰ'ল। প্ৰায় যদি ক'বলৈ যাওঁ বৰজুলি পঞ্চায়তত এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি গৃহ, এই গৃহৰ ক্ষেত্ৰত কিন্তু ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি এতিয়া স্থানীয় ৰাইজেও অভিযোগ তোলা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।